আহমেদ। আচ্ছা, তিনি কিন্তু আসামি ভাষায় কিন্তু কথা বলছেন, আমরা শুনবো। এই বাবরি মসজিদের উদ্দেশ্যে কি বলবেন, কেমন লাগছে আপনার এখানে? আমি 5 জন অসমৰ নিবঙাই গাঁৱৰ পৰা আজি মুৰ্ছিদাবাদ বেলডাঙা যিখন ঠাইত হুমায়ুন কবিৰ ছাৰৰ নেতৃত্বত এখন ঐতিহ্যপূৰ্ণ সুন্দৰ এখন বাবৰি মছজিদ স্থাপন হ'বলৈ গৈ আছে। সেই মছজিদখন নিৰ্মাণ অৰ্থে আমি সকলোৱে সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু আজি হৈছে শুক্ৰবাৰ দিনাখন সকলোৱে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে যিহেতু জুমাৰ নামাজ আদায় কৰে, আৰু ইয়াতে লাখ লাখ মুছলমানসকল ইছলাম দৰদী লোকসকল একত্ৰিত হৈ ইয়াত নামাজ আদায় কৰিবলৈ সকলোৱে শাৰী পাতি বহি শান্তি বিশৃংখলা নিৰাপত্তা সহকাৰে ইয়াতে বহি আছে। আৰু সময় সহকাৰে সকলোৱে সময়ৰ ধৈৰ্যৰ বাট চাই আছে। যি সময়ত নামাজ আদায় কৰা হয় সেই সময়খিনিলৈ আমি সকলোৱে অপেক্ষা কৰি আছোঁ। আৰু হুমায়ুন ছাৰৰ নেতৃত্বত বাবৰি মছজিদখন যোৱা 6 ডিচেম্বৰ যিখন বাবৰি মছজিদ ধ্বংস কৰা হৈছিল, আৰু সেই 6 ডিচেম্বৰে আমাৰ এই মুৰ্ছিদাবাদ বেলডাঙাৰ নামৰ ঠাইত বাবৰি মছজিদখন নিৰ্মাণ কৰিবলৈ শুভ উদ্বোধন কৰিছে। তাৰ বাবে আমি সকলো হুমায়ুন কবিৰ ছাৰৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ঠাইখিনি বহুত সৌন্দৰ্য আৰু উন্নতি মুখৰ হৈ আছে, আৰু জল পটময় হৈ আছে বুলি আমি আশাবাদী হৈ আছোঁ। এইখিনি আমাৰ